হেল্ল' ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছোঁ। এইটো ভিডিঅ'ত আলোচনা কৰিম মূল ভাৱ। অসমীয়া পাঠ্যপুথিৰ পৰা গোটেই কবিতাৰ পৰা কোনকেইটা কবিতাৰ মূল ভাৱ মোষ্ট ইম্পৰ্টেণ্ট A to Z এইটো ভিডিঅ'ত আলোচনা কৰিম। মই তোমালোকক তিনিটা কবিতাৰ মূল ভাৱ পঢ়ি যাব ক'ম। সেই তিনিটা কবিতাৰ পৰা এটা কবিতাৰ মূল ভাৱ তোমালোক এক্সামত 100% চিয়'ৰ কমন পাবা। যদি নোপোৱা মোক কমেণ্ট কৰি ক'বা। 100% চিয়'ৰ কমন পাবাই, মই যি তিনিটা কবিতাৰ মূল ভাৱ পঢ়ি যাব ক'ম। এতিয়া সেই তিনিটা কবিতা কি? প্ৰথম ইম্পৰ্টেণ্ট কবিতাটো হ'ল বৰগীত। নেক্সট ইম্পৰ্টেণ্ট কবিতাটো হ'ল প্ৰশস্তি। নেক্সট ইম্পৰ্টেণ্ট কবিতাটো হ'ল জিকিৰ। বৰগীত, প্ৰশস্তি, জিকিৰ এই তিনিটা কবিতাৰ মূল ভাৱ তোমালোক ভালকৈ শিকি যাবা। এইটো ভিডিঅ'ত বৰগীত আৰু প্ৰশস্তি এই দুটা কবিতাৰ মূল ভাৱ মই শিকাই দিম। তোমালোক জিকিৰ এই কবিতাৰ মূল ভাৱটো শিকি যাবা। যদি নোৱাৰা মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক শিকাই দিম। 100% চিয়'ৰ বৰগীত, প্ৰশস্তি, জিকিৰ এই তিনিটা কবিতাৰ পৰা এটা কবিতা তোমালোক এক্সামত 100% চিয়'ৰ কমন পাবা। এতিয়া আমি চাই লওঁ বৰগীত আৰু প্ৰশস্তি এই দুটা কবিতাৰ মূল ভাৱ কি, আৰু তোমালোক জিকিৰ কবিতাটোৰ মূল ভাৱ শিকি যাবা। যদি নোৱাৰা মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক শিকাই দিম। বৰগীত কবিতাটিৰ মূল ভাৱ লিখা। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। মই বাৰে বাৰে কৈছোঁ বৰগীত, প্ৰশস্তি আৰু জিকিৰ এই তিনিটা কবিতাৰ মূল ভাৱ তোমালোক পঢ়ি যাবা। এই তিনিটা কবিতাৰ মূল ভাৱৰ পৰা এটা কবিতাৰ মূল ভাৱ তোমালোক 100% চিয়'ৰ কমন পাবা। যদি নোপোৱা মোক কমেণ্ট কৰি ক'বা দেই, 100% চিয়'ৰ আহিবই। এতিয়া আমি চাই লওঁ বৰগীত কবিতাটিৰ মূল ভাৱ কি। উত্তৰ: হৰিয়াই হৈছে এই জগতৰ একমাত্ৰ ঈশ্বৰ, তেওঁৰ মহিমা অপাৰ। হৰিৰ মহাত্মাৰ বিষয়ে সাধাৰণ মানুহৰ জনাৰ কোনো উপায় নাই। যোগী মহাযোগীসকলে ধ্যান কৰিও হৰিৰ মহাত্মাৰ বিষয়ে জানিব পৰা নাই। সেয়ে কবিয়ে হৰিক কিদৰে জানিব? কবি সাংসাৰিক মায়ামোহত আবদ্ধ। গতিকে কবিয়ে নিজকে অদম দাস হিচাপে ভাবি হৰিৰ চৰণত সেৱা আগবঢ়া জীৱনে মৰণে কবিক নেৰিবলৈ হৰিক আৰাধনা কৰিছে। হৈ গ'ল বৰগীত কবিতাটিৰ মূল ভাৱ। তোমালোক পঢ়িয়ে যাবা বৰগীত কবিতাটিৰ মূল ভাৱ। এতিয়া আমি চাই লওঁ প্ৰশস্তি কবিতাটিৰ মূল ভাৱ কি। প্ৰশস্তি কবিতাটিৰ মূল ভাৱ লিখা। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এতিয়া আমি চাই লওঁ প্ৰশস্তি কবিতাটিৰ মূল ভাৱ কি। উত্তৰ: বিহগী কবি ৰূপে পৰিচিত ৰঘুনাথ চৌধুৰী অসমীয়া কাব্য জগতৰ এটি উজ্জ্বল নক্ষত্ৰ। প্ৰকৃতিৰ লগত সংগতি ৰাখি প্ৰকৃতিৰ উপাদানসমূহক নিজৰ মাজত ধাৰণ কৰি তেওঁ কবিতাসমূহ ৰচনা কৰিছিল। তেখেতৰ প্ৰকৃতি বিষয়ক কবিতাসমূহৰ ভিতৰত প্ৰশস্তি এটা উৎকৃষ্ট কবিতা। প্ৰশস্তি মূলতঃ এটা প্ৰকৃতি বিষয়ক কবিতা। প্ৰকৃতিৰ সকলো উপাদান একত্ৰিত কৰি সেই উপাদানবোৰৰ সৌন্দৰ্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। প্ৰশস্তিৰ অৰ্থ হৈছে আৰাধনা আৰু গুণানুকীৰ্তন কৰা। সূৰ্যৰ ৰঙীন পোহৰে গোটেই প্ৰকৃতিখনক দছোদিশে উজ্বলাই তুলিছে। নতুন কুঁহিপাতে প্ৰকৃতিক আদৰি আনিছে। ইয়াকে দেখি ফুলেও আনন্দত নাচি উঠিছে। মন্দিৰৰ বা পূজাৰ বাবে উৎক্ষেপিত ৰবাব ফুলে প্ৰেম পৰিণয় যাচিছে। চৰাইবোৰে সুললিত কণ্ঠেৰে সুমধুৰ ৰাগ জুৰিছে, যিয়ে জল স্থল অন্তৰিক্ষ সকলোতে দেৱতাৰ সন্ধান দিছে। কবিতাটোৰ মাজেৰে কবিয়ে অমৃতৰ সন্তান মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। কীচক বাসীয়ে বতাহত স্ৰষ্টাৰ গান গাইছে। কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে। প্ৰশস্তি অৰ্থাৎ আৰাধনা বা গুণানুকীৰ্তন কৰা। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে। এক আধ্যাত্মিক সুৰে কবিতাটোক গভীৰ অনুভূতিৰ বাহক কৰি তুলিছে। হৈ গ'ল প্ৰশস্তি কবিতাটোৰ মূল ভাৱ।
জিকির কবিতাটির মূল ভাব লিখা। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। জিকিৰ কবিতাটিৰ মূল ভাব লিখা। তোমালোক শিকি যাবা জিকিৰ কবিতাটিৰ মূল ভাব। যদি নোৱাৰা মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক শিকাই দিম। মই বাৰে বাৰে কৈছোঁ বৰগীত, প্ৰশস্তি আৰু জিকিৰ এই তিনিটা কবিতাৰ মূল ভাব তোমালোক শিকি যাবা। 100% চিয়'ৰ এই তিনিটা কবিতাৰ মূল ভাবৰ পৰা এটা কবিতাৰ মূল ভাব তোমালোক কমন পাবা। যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ৱাচিং দ্য ভিডিঅ'।